নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি কি শিকিছিলো যে ডাক চিহ্ন দিয়া থাকিলে তাৰ পৰা বাৰম্বাৰতা কেনে ধৰণে উপস্থাপন কৰিব পাৰি বা নিৰ্ণয় কৰিব পাৰি নহয় নে তো আজি জানো আহা যে বাৰম্বাৰতা আৰু ডাক চিহ্ন দুইটা আমি কেনে ধৰণে কেঁচা তথ্যৰ দ্বাৰা নিৰ্ণয় কৰিম তাকে জানিবলৈ পলম নকৰি কিনে আমি উদাহৰণলৈ যাও আহা ইয়াত চোৱা কি দিয়া আছে এটা তথ্য দিয়া আছে যত পঞ্চম শ্ৰেণীৰ গোট মূল্যায়নৰ মুঠ 10 নম্বৰৰ ভিতৰত 30 জন ছাত্ৰ ছাত্ৰীয়ে পোৱা নম্বৰৰ এটা তালিকা দিয়া আছে ইয়াত মন কৰিবা 10ৰ ভিতৰত যেহেতু নম্বৰ বিলাক পাইছে আমি পৰীক্ষা দিলে কওয়ে নহয় নম্বৰ কিমান পালা বুলি খুধিলো বেলেগক তো হিহঁতৰ নম্বৰ বিলাক এনে ধৰণৰ আছিল 8 7 3 4 এনে ধৰণৰ নম্বৰ পাইছিলে আহচোন এতিয়া ইয়াক আমি ডাক চিহ্ন কেনেকৈ আকিম ইয়াৰ ওপৰত চাইলো ইয়াত মন কৰা ইয়াতে এটা ডাক চিহ্ন দিয়া আছে কিন্তু ইয়াক আমি কেনে ধৰণে ডাক চিহ্নটো আমি নিজে দি লম হেতু শিকিম হা তথ্যখিনিৰ পৰা ইয়াতে তথ্যখিনি আমাক দিয়া আছে এই তথ্যখিনি তোমালোকে কি কৰিবা প্ৰথমতে 8 টো কাটি দিলো 8 টো কাটি দি কিনে 8ৰ ঠাইত আমি এডাল আজ দি দিম তেনে ধৰণে 7 টো কাটি দিম 7 টো কাটি দি কিনে ইয়াতে 7ৰ ঠাইত এডাল আজ দিম 3 টো কাটি দিম 3ৰ ঠাইত এডাল আজ দি দিম 4 টো কাটি দিম আকৌ 4 টোৰ ঠাইত এডাল আজ দিম 7 দুটা 7 আছে তো 7ৰ ঠাইত দুডাল আজ দি দিলো এডাল দুডাল 6 গটিকে 6 এডাল আজ দিব লাগিল 5 5ৰ দুডাল দি দিয়া 1 2 4 তো 4 দি দিয়া এডাল 3 তো 3 দিয়া 2 টো কাটি দিলো তো 2 ৰ আৰম্ভণি হৈ গল 3 দুটা আছে 3 দুটা কাটি দিলো গটিকে 3 দুডাল আজ দি দিম মই 1 2 4 টো কাটি দিলো 4 এডাল আজ দিম তেনে 7 টো কাটি দিলো 7 টো এডাল আজ দিব লাগিব 6 টো কাটি দিলো 6 টো এডাল আজ দিয়া এতিয়া দিয়া আছে 4 দুডাল এডাল দিলো আৰু এডাল বেলেগকে আমি কেনে ধৰণে দিম যেটো 4 পিছৰ এডাল দিব লাগিলে আমি কি কৰিব লাগিব ক্ৰস কৰিব লাগিব গতিকে ইয়াতে আমি ক্ৰস কৰি দিলো 5 বুজাব এতিয়া ইয়াতে চোৱা 3 আছে 3 টো কাটি দিলো 3 টো কাটি দিলে ইয়াতেও 5 হৈ গল নহয় নে 7 টো কাটি দিলো 7 টো চোৱা 5 হৈ গল 8 টো আমি কাটি কিনে এডাল আজ দি দিলো 3 টো আমি কি কৰিব লাগিব আকৌ এতিয়া অতিৰিক্তভাৱে আহি যাব 4 তো 4 টো দিম 7 তো 7ৰ ঠাইত দিয়া 7 তো ইয়াতে 6 তো 6 চোৱাচোন আছে নে আছে আকৌ ইয়াতে চোৱা 3 টো 3 ঠাইত আমি আৰু এডাল দি দিম 2 দুডাল আছে তো দুটা দিম 2 আকৌ লাষ্টত আছে 6 গতিকে আমি 6ত এডাল দি দিলে কি হৈ যাব 6 হৈ যাব এনে ধৰণে এই ডাক চিহ্নবিলাক আসলতে নিৰ্ণয় কৰা হৈছে আৰু ইয়াতে 3 ডাল আছে কাৰণে ইয়াতে চোৱা 3 দিয়া আছে ইয়াতে 7 দিয়া আছে 7 আছিল কাৰণ 5 5 দুই কিমান হৈ গল 7 5 5 কিমান হৈ গল 6 তো ইয়াতে 2 ইয়াতে আছিল 4 ইয়াতে আছে 5 একে 6 আৰু ইয়াতে আছিল 2 তো এনে ধৰণে বাৰম্বাৰতাবোৰ আমি উপস্থাপন কৰিব পাৰো আহাচোন এতিয়া আমি কেঁচা তথ্যৰ পৰাটো আমি গম পালো যে কেনে ধৰণে বাৰম্বাৰতা নিৰ্ণয় কৰিব পাৰি যদি তোমালোকক কেঁচা তথ্য নিদি কিনে চিত্ৰ আকাৰত দেখুৱাই দিয়ে যে এইগিটা চিত্ৰ দি দিলে যে এই চিত্ৰ মানে ইমানখিনি তেতিয়া তোমালোকে কেনেকৈ কৰিবা এনে ধৰণে দিয়া থাকিলে আমি তাকো সচিত্ৰ লেখ বুলি আহাচোন এই সচিত্ৰ লেখৰ বিষয়ে আমি অলপমান শিকিলো দিয়া আছে চোৱা ইয়াত এটা চিত্ৰলেখে বিভিন্ন বস্তুৰ চিত্ৰৰ জৰিয়তে তথ্য উপস্থাপন কৰে আৰু লগতে ই মুহূৰ্ততে আমাক তথ্যৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰে তেনেহলে চাওআচোন মুহূৰ্ততেনো কেনে ধৰণে আমাক উত্তৰ দিয়াত সহায় কৰে ইয়াত চোৱা কিছুমান কিতাপৰ চিত্ৰ দিয়া আছে আৰু কাষত কৈ দিছে যে এখন কিতাপৰ চিত্ৰই কেইখন কিতাপ বুজাইছে এখন কিতাপ বুজাইছে গতিকে ইয়াত কোৱাচোন যদুৰ লগত কিমানখন কিতাপ থাকিব ইয়াতে গণি ললে হৈ যাব নহয় নে তো টোটাল কিমান আছিল 6খন কিতাপ হ'ব আকৌ ৰাঘৱৰ যদি চোৱা ৰাঘৱৰ কিমান হ'ব 3
6 আৰু 7 তো ৰাঘৱৰ লগত আছিলে 7খন সাধুকথাৰ কিতাপ আকৌ পাপৰিৰ লগত আছিলে 4খন নাজিফাৰ লগত কিমানখন আছিলে 1 2 3 টোটেল 6খন আছিলে আকৌ মাধুৰ্যৰ আছিলে 1 2 3 4 5 6 7 8 তো মাধুৰ্যৰ লগত আছিলে 8খন সাধুকথাৰ কিতাপ এতিয়া ইয়াতে কিবা প্ৰশ্ন দিছে নেকি চাও আহাচোন কিবা প্ৰশ্ন দিছে নেকি দিছে নহয় নে তো ইয়াতে সুধিছে যে যদুৰ লগত কিমানখন কিতাপ আছে যদুৰ লগত কিমানখন কিতাপ আছে ৰাঘৱৰ লগত কিমানখন কিতাপ আছে ঠিক আছে আমি আগৰ পৰা লিখিলো আহা তো ইয়াতে চোৱা যদুৰ লগত আছিলে 6খন ৰাঘৱৰ লগত আছিলে 7খন ইয়াতে 6 লিখি দিয়া ইয়াতে 7 লিখি দিয়া তেনে ধৰণে আকৌ আগত চোৱা পাপৰি আৰু নাজিফাৰ লগত আছিলে 4খন আৰু 6খন ইয়াত লিখিলা পাপৰি 4খন আৰু ইয়াতে কিমানখন 6খন আকৌ মাধুৰ্যৰ কিমান আছিলে 8খন কিতাপ আছিলে 1 2 3 4 5 6 7 8 তো ইয়াতে চোৱা আমি লিখিম 8 তো ইয়াতে কিমান 6খন কিতাপ আছিলে তো ইয়াতে আছিলে 7খন কিতাপ ইয়াতে আছিলে 4খন কিতাপ ইয়াতে আছিলে 6খন কিতাপ আৰু ইয়াতে আছিলে 8খন কিতাপ এনে ধৰণে আমি কাৰ লগত কিমানখন কিতাপ আছিলে হেতু আমি নিৰ্ণয় কৰিব পাৰিলো আহাচোন অন্য এটা উদাহৰণৰ দ্বাৰা চাও আকৌ আমি ইয়াত দিছে যে কোনো এটা শ্ৰেণীৰ 260 গৰাকী ছাত্ৰ ছাত্ৰীৰ কোনটো বাৰত কিমানজন ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল তাৰ তথ্য কেনে ধৰণে দিছে চাও আহাচোন তথ্যখিনি ইয়াতে চোৱা কিছুমান চিত্ৰ দিয়া আছে আৰু চিত্ৰৰ সহায়ত কোনটো বাৰতনো কিমানজনী ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল তাক কাষত দি দিয়া আছে কিন্তু ইয়াতে তলত দিছে চোৱা যে এই চিত্ৰটো মানে কেইজনী ছাত্ৰ ছাত্ৰীক বুজাইছে 10 গৰাকী ছাত্ৰ ছাত্ৰীক বুজাইছে সেই কাৰণে ইয়াতে কেইটা ছবি আছে 4টা আছে এটা এই 40 টো আমি কেনেকৈ পালো এটোৱে যেহেতু কিমান বুজাইছে আমাক 10 গৰাকী ছাত্ৰ ছাত্ৰী বুজাইছে চিত্ৰ কেইটা আছে 4টা 4ৰ লগত 10 টো পূৰণ কৰি দিয়া 4ৰ লগত 10 টো পূৰণ কৰি দিলে কিমান পাবা 40 পাই যাবা নাপাবা নে তেনে ধৰণে ইয়াতো 4টা আছিল গতিকে 4ৰ লগত 10 পূৰণ কৰিলে 40 ইয়াতে এটা আছিল কাৰণে 1ৰ লগত 10 পূৰণ কৰি দিয়া 10 হৈ যাব ইয়াতে কিমান আছিল 1 2 3 4 5 6 7 তো 7ৰ লগত 10 পূৰণ কৰি দিলে হৈ যাব 70 আকৌ শুক্ৰবাৰত চোৱা দুটা আছিল গতিকে তোমাৰ 20 1 2 3 ইয়াতে হৈ গল 30 আৰু ইয়াতে হৈ গল 50 এতিয়া আহাচোন ইয়াৰ ওপৰত আমাক কি প্ৰশ্ন সুধিছে তাৰে উত্তৰবিলাক দিও আমি ইয়াৰ প্ৰশ্নটোত চোৱা আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জন্ম হোৱা বাৰটো কি আমাৰ চকুৰ আগতে আছে ন বুধবাৰে আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জন্ম হৈছিল তো ইয়াৰ উত্তৰ দি দিবা বুধবাৰ তাৰ পিছৰ প্ৰশ্নটোলৈ আহা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে বৃহস্পতিবাৰত জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যানো কিমান বৃহস্পতিবাৰত জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল চোৱা উত্তৰটো ইয়াতে আমি উলাই থোৱা আছে কিমান 70 গতিকে ইয়াতে লিখিবা 70 গৰাকী 70 গৰাকী ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল কোনটো বাৰত বৃহস্পতিবাৰত তাৰ পিছত চোৱা ইয়াত দিয়া আছে যে শনি আৰু দেওবাৰে মুঠ কিমানজন ছাত্ৰ ছাত্ৰী জন্ম হৈছিল শনিবাৰে মুঠ জন্ম হৈছিল 30 গৰাকী গতিকে ইয়াতে আমি লিখিলো 30 শনিবাৰৰ কাৰণে দেওবাৰে হৈছিল 50 গতিকে এই দুটা আমি কি কৰি দিম যোগ কৰি দিম মুঠ কিমান পালো 80 গৰাকী তো ইয়াৰ উত্তৰ হৈ যাব 80 গৰাকী ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল কোনটো বাৰত শনি আৰু দেওবাৰত তাৰ পিছৰ প্ৰশ্নটোলৈ আহাচোন ইয়াত দিছে যে সমান সংখ্যক ছাত্ৰ ছাত্ৰীৰ জন্ম লাভ কৰা বাৰ দুটানো কি ইয়াত চোৱা সোমবাৰেও 40 গৰাকী আছিল মঙ্গলবাৰেও 40 গৰাকী আছিল গতিকে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে গম পাইছা যে ইয়াৰ উত্তৰটো আমি লিখিম সোমবাৰ আৰু কোনটো বাৰ বাৰু মঙ্গলবাৰ নহয় নে তো সোমবাৰ আৰু মঙ্গলবাৰে জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা একে সমান সংখ্যক আছিল তাৰ পিছৰ প্ৰশ্নটো চোৱা বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মঙ্গলবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ কিমান বেছি বা কম বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 70 গৰাকী তো বৃহস্পতিবাৰে জন্ম লাভ কৰিছিল বৃহস্পতিবাৰত জন্ম লাভ কৰিছিল কিমান
আছিলে 70 গৰাকী ছাত্ৰ ছাত্ৰী নহয় নে এতিয়া চোৱা মঙ্গলবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰী কিমান আছিলে ইয়াতে লিখা মঙ্গলবাৰ বুলি তো মঙ্গলবাৰত জন্ম লাভ কৰিছিলে কিমান 40 গৰাকী ছাত্ৰ ছাত্ৰী এটা সুধিছে যে বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মঙ্গলবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীতকৈ কিমান বেছি বা কিমান কম ইয়াতে দেখিছো কি হ'ব কম হ'ব মঙ্গলবাৰত কিমান কম আছিলে 30 গৰাকী বা 30 জন ছাত্ৰ ছাত্ৰী কম আছিলে বুজি পাইছা নহয় ইয়াতে আমি কেনে ধৰণে চিত্ৰলেখ ব্যৱহাৰ কৰি কিনে আমি তাৰ তথ্য বাৰম্বাৰতা আকাৰত উপস্থাপন কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটোলৈ আহচোন কি দিয়া আছে যে 50 বা 50তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে জন্ম লাভ কৰা বাৰগিটাৰ নাম কি কি ইয়াত চোৱা 50তকৈ বেছি বা 50ৰ সমান আছে বৃহস্পতিবাৰ আৰু দেওবাৰ গতিকে ইয়াৰ উত্তৰ হৈ যাব বৃহস্পতিবাৰ আৰু কোনটো বাৰ দেওবাৰ বৃহস্পতিবাৰ আৰু দেওবাৰে জন্ম হৈছিলে 50 বা তাতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী নহয় নে তোমালোকৰ কোনটো বাৰত জন্ম হৈছিলে চাবাচোন ইয়াৰে কোনটো বাৰত পৰি আছে তোমালোকৰ জন্মবাৰটো তাৰ পিছত এটা প্ৰশ্নত যাও আহা এটো আমি মূল্যায়ন হিচাপত কৰিম ঠিক আছে ইয়াত যেটো চিত্ৰ দিয়া আছে গোলপীয় ধুনিয়া ফুলপা যে দিয়া আছে সেই ফুলপা এটা চিত্ৰই এপা ফুল বুজাইছে ইয়াতে কৈছে যে উপৰহালি ছোৱালী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ 5 জনী ছাত্ৰ ছাত্ৰীৰ হাতত থকা ফুলৰ সংখ্যাবোৰ দিয়া আছে চিত্ৰৰ আকাৰত ইয়াতে কোৱাচোন এঞ্জেলৰ লগত কিমান পা ফুল দেখা পাইছা 3 পা মই ইয়াতে কি উত্তৰ দিম 3 তেনেকে মৌসুমীৰ হাতত কিমান আছে 4 ভূমিকাৰ হাতত কিমান আছে 5 কৰবীৰ হাতত আছে 2 আৰু আফ্ৰিনৰ হাতত আছে 4 এতিয়া আহাচোন ইয়াৰ ওপৰত আমাক কি প্ৰশ্ন কৰিছে তাৰে উত্তৰবোৰ আমি দিও প্ৰথমটো প্ৰশ্ন চোৱা ইয়াত দিছে যে কোনজনী ছাত্ৰ ছাত্ৰী আটাইতকৈ কম সংখ্যক ফুল আছে চোৱাচোন আটাইতকৈ কম ফুল কাৰ আছিলে দুইটো আটাইতকৈ কম আছিলে গতিকে ইয়াৰ উত্তৰ কি হ'ব কৰবী নহয় নে গতিকে ইয়াৰ উত্তৰ আমি লিখিম কৰবী ইয়াৰ উত্তৰ আমি লিখিম কৰবী তাৰ পিছৰ প্ৰশ্নটোত চোৱা কোন কেইজনী ছাত্ৰীৰ একে সমান সংখ্যক ফুল আছে চোৱাচোন তোমালোকে এবাৰ কত কত একে সমান পাইছিলা ইয়াতেও 4 পাইছিলো আমি ইয়াতেও 4 পাইছিলো আৰু নামকেইটা কি আছিল মৌসুমী আৰু আফ্ৰিন গতিকে ইয়াৰ উত্তৰ আমি লিখিম মৌসুমী আৰু আফ্ৰিন মৌসুমী আৰু আফ্ৰিনৰ একে সমান সংখ্যক ফুল আছিলে তো এনে ধৰণে আমি আজি কি কি শিকিলো তাৰ এবাৰ মূল্যায়ন কৰি চালো তেনেকৈ অহাটো ক্লাছত আমি আৰু এনে ধৰণৰ অন্য কিছুমান প্ৰশ্নৰ উত্তৰ শিকিম আজিলৈ ইমানেই বাৰু আৰু অহা ক্লাছত পাৰিলে আমি অনুশীলনী প্ৰশ্ন উত্তৰবোৰ কৰিম তো আজিলৈ ধন্যবাদ থ্যাংক ইউ